Hello class 10 তোমালোক কি খবৰ আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ মেথছৰ অনুশীলনী R1 ৰ গুটেইখিনি কোৱেশ্চনৰ সলিউশন আমি ইমান সহজ পদ্ধতিৰে আজি তোমালোকক বুজাই যাম ভিডিওটো শেষলৈকে চাবা আৰু যদি আমাৰ চেনেল নতুন আহিছা তেন্তে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা এতিয়া বলক আমি কোৱেশ্চন নম্বৰ 1 টো সলিউশন কৰো এতিয়া কোৱেশ্চন নম্বৰ 1 টো কি কৈছে আমি অলপ মন দি পঢ়ো কি কৈছে তলৰ কোনটো অনুপাত একুটা সমানুপাত হ'ব আমি কনসেপ্ট বুজাৰ চেষ্টা কৰিম অনুপাত মানে কি জানো আমি ধৰিলো এইটো লিখিছো মই 1:2 1:2 কি হয় এটা অনুপাত হয় তাৰ ভিতৰত কি কৈছে সমানুপাত এতিয়া সমানুপাত হেনু কি অলপ বুজাৰ আমি চেষ্টা কৰিম এক্সাম্পলৰ দ্বাৰা ধৰিলো মই লিখিছো ইয়াত 2:4 কি লিখিছো 2:4 এতিয়া আমি জানো কি অনুপাতক আমি ভগ্নাংশত লিখিব পাৰো 1:2 আমি লিখিব পাৰিম 1/2 লিখিব পাৰিম তাহলে এইটোতো লিখিব পাৰিম 2/4 লিখিব পাৰিম এতিয়া চোৱা এইটোকো আমি কাটিব পাৰিম 2 1 গুণ 2 2 2 গুণ 4 2 2 গুণ 4 এতিয়া চোৱা 1:2 মানে কি 1/2 2:4 মানে কি 1/2 মানে এই অনুপাত দুইটা কি আছে সমান আছে আৰু যেতিয়া দুটা অনুপাত সমান হ'ব তাক কি কম আমি এটো তাক আমি কম সমানুপাত বুজি পাইছা যেতিয়া দুটা অনুপাত সমান থাকিব তাক আমি কম সমানুপাত তো বলক এতিয়া আমি চাও ইয়াত আমাক চাৰিটা অপচন দিছে অপচন এ বি সি ডি তাৰ ভিতৰত কোনটো সমানুপাতত আছে এটো আমি উলাব লাগে তেতিয়াহলে আমি প্ৰথমটো চেক কৰিলো এ নম্বৰ সমানুপাত আছে নেকি এটা চোৱা 12:21 কি আছে 12:21 ইয়াক আমি লিখিব পাৰো নেকি 12/21 লিখিব পাৰো এতিয়া চোৱা এইটোতো ভাগ কৰিব পাৰিম কিহেৰে ভাগ যাব 3 ৰে 3 4 গুণ 12 3 7 গুণ 21 আৰু তো ভাগ না যায় কি হ'ব 4/7 বুজি পাইছা এতিয়া চোৱা 32:56 32:56 এটা 32:56 লিখিব পাৰো 32/56 এতিয়া চোৱা 32/56 তো কিহেৰে ভাগ যাব 8 ৰে ভাগ যাব 8 4 গুণ 32 8 7 গুণ 56 এতিয়া চোৱা 32:56 ভাগ কৰি আমি কি পাইছো 4/7 পাইছো আৰু 12:21 ভাগ কৰি আমি কি পাইছো 4/7 পাইছো মানে দেখা গল কি এই অনুপাত দুইটা সমান আছে এতে দেখা গল কি 12:21 সমান 32:56 এতিয়া এই দুইটা অনুপাত কি আছে সমান আছে দুইটা অনুপাতত ভাগ কৰিলে কি ওলায় 4/7 মানে দুইটা অনুপাত সমান আছে গতিকে আমি ক'ব পাৰো ই এটা সমানুপাত হ'ব এই অনুপাত দুইটা কি হ'ব সমানুপাত হ'ব ই এটা সমানুপাত হ'ব এতিয়া আমাৰ অপচন এ টু কারেক্ট এটা বি সি ডি তোমালোকে নিজে কৰিবা চাবা এনেকৈ সমান ওলাব কিয়নো আমাৰ ৰাইট আনসাৰটো আমি পাই গৈছো এতিয়া 2 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব আমাক 1 নম্বৰ কোৱেশ্চনটোত কি কৰিছিল 1 নম্বৰ কোৱেশ্চনটোত আমাক অনুপাত দিছিল দি কৈছিল সমানুপাতত আছে নেকি আমি চেক কৰিব লাগে কিন্তু ইয়াত কি কৰিছে ইয়াত সংখ্যা দিছে মানে ইয়াক সংখ্যা দি খুদিছে আমাক এইবিলাক সমানুপাতত আছে নেকি আমি চেক কৰিব লাগে এইখিনি সলভ কৰাৰ আগতে আমি এ বি সি ডিৰ বিষয়ে অলপ জানিলো এ বি সি ডি তো চিনি পোৱা এ বি সি ডি ইমানখিনি তো জানা এ বি সি ডি এতিয়া চোৱা যদি এ বি সি ডি এইখিনি সমানুপাতত আছে নেকি আমি কেনেকৈ গম পাম যেতিয়া আমি প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিম এ ইনটু ডি আৰু মাজৰ দুইটা পূৰণ কৰিম বি ইনটু সি যদি সেম ওলাই যায় তেনেহলে আমি ক'ব পাৰিম এই সংখ্যাবোৰ সমানুপাতত আছে বুজি পাইছা যদি সেম ওলাই যায় তেনেহলে আমি ক'ব পাৰিম এইখিনি সমানুপাতত আছে তে সেম এনেকৈ এইখিনি এই সংখ্যা আছে চাৰিটা এইখিনি এনেকৈ ওলাম যদি সেম ওলাই যায় তেনেহলে আমি ক'ব পাৰিম সমানুপাতত আছে এতিয়া সব প্ৰথমে আমি কি কৰিম প্ৰথমে এ নম্বৰটো সলিউশন কৰো এ নম্বৰটো কি দিয়া আছে 2 6 6 8 দিয়া আছে আমি সলিউশন কৰো আমাৰ প্ৰথম কাম কি আমি কি কৰিম প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিম 2 into 8 সমান
6 into 6 এতিয়া 2 লগত 8 পূৰণ 2 8 গুণ কিমান 16 6 6 গুণ কিমান 36 এতিয়া চোৱা দুই সাইড সেম নে মানে দুই সাইড সমান নহয় মানে এই সংখ্যা কেইটা সমানুপাত নহব এটাকে আমি লিখিলো ই এটা সমানুপাত নহয় এটা সমানুপাত নহয় এতিয়া আমি বি নম্বৰটো চেক কৰো এতিয়া আমি বি নম্বৰটো চেক কৰো সো বি নম্বৰ কি আছে 10:20:30:60 আছে নহয় এতিয়া আমি কি কৰিম চোৱা প্ৰথমে আমি প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিম আৰু মাজৰ দুইটা পূৰণ কৰিম এতিয়া 10:60 20:30 এতিয়া যদি এখিনি পূৰণ কৰো কি হ'ব এটো কিমান হ'ব এটো 600 হ'ব এখিনি পূৰণ কৰিলে কিমান হ'ব এখিনি 2 3 গুণ 6 আৰু দুটা শূন্য নহয় দুটা শূন্য হয় দুটা শূন্য কিমান হ'ব 600 এতিয়া চোৱা দুই সাইড আমাৰ সেম আছে মানে এই বি নম্বৰটো আমাৰ সমানুপাতত থাকিব মই অকল হয় লিখিছো তোমালোকে লিখিবা এটাকে এটো সমানুপাত হয় আমাৰ তাত ঠাই কম আছে সেই কাৰণে এতিয়া সি নম্বৰটো চোৱা সি নম্বৰটো মই ঠাই কম আছে গতিকে মই ডাইৰেক্ট লিখি আছো বুজাৰ চেষ্টা কৰিবা এখিনি এমসিকিউতে আহিব গতিকে তোমালোকৰ মানে যিকোনো লিখিলে হল মানে এমসিকিউত বেছিভাগ এইবিলাক কোৱেশ্চন আহে গতিকে চোৱা আমি কি কৰিম আমি প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিম প্ৰথমটো কি আছে p into q লাষ্টৰটো q নহয় q স্কয়াৰ হয় তাৰ পিছত চোৱা এই দুইটা পূৰণ কৰিম এটো কি আছে মাজৰ দুইটা pq তাৰ পিছত আছে p স্কয়াৰ আৰু q হল এতিয়া চোৱা p আৰু q স্কয়াৰ পূৰণ কৰিলে কি হ'ব p আৰু q স্কয়াৰ পূৰণ কৰিলে কি হ'ব p q স্কয়াৰ হ'ব এইবিলাক তো আমি জানো তাৰ পিছত চোৱা ইয়াত p আছে এটা ইয়াত দুটা কি হৈ যাব পূৰণ কৰিলে p পাৱাৰখিনি প্লাস হ'ব p কিউব হৈ যাব তাৰ পিছত q এটা কি হৈ যাব q স্কয়াৰ এতিয়া মন দিয়াছো দুই সাইড সেম নে সেম নহয় গতিকে সমানুপাতত নহয় তুমি লিখি লবা তাতে সমানুপাত নহয় এতিয়া আমি a b সৰি এটো d দিব লাগিছিল এতিয়া আমি d নম্বৰটো কৰো এবিলাক এমসিকিউ আহিব ভালদৰে অকল বুজাৰ চেষ্টা কৰিবা এটা d নম্বৰ আমি কি কৰিম d নম্বৰ কি আছে মই লিখিলো 6 24 আৰু 30 আছে এতিয়া প্ৰথমে আমি কি কৰিম প্ৰথমটো আৰু লাষ্টৰটো পূৰণ কৰিম 6 into 30 পূৰণ কৰিম আৰু এই দুইটা পূৰণ কৰিম 20 into 4 এতিয়া চোৱা 6 3 গুণ কিমান 18 মানে 180 সমান চোৱা 2 4 গুণ 8 কিমান ওলাইছে 80 দুই সাইড সমান নে সমান নহয় গতিকে ই এটা সমানুপাত নহয় লিখি লবা এতিয়া 3 নম্বৰ কোৱেশ্চনটো চোৱা খালি ঠাই পূৰোৱা কোৱেশ্চনটো কি কৈছে বৃত্তৰ কালি এ মানে এৰিয়া পাই r স্কয়াৰ আমি এটা বৃত্ত আঁকিলো ভালদৰে বুজি পাম বৃত্তৰ এইটো হৈছে r মানে ৰেডিয়াস ব্যাসাৰ্ধ আৰু বৃত্তৰ কালি মানে কি মানে বৃত্তৰ ভিতৰত কিমানখিনি অংশ আছে কালিক a বুলি মাতিছে এ মানে এৰিয়া এতিয়া চোৱা আমি পঢ়িম যদি a বাঢ়ে ধৰিলো এতিয়া চোৱা কোৱেশ্চনটোত কি কৈছে যদি a বাঢ়ে তেন্তে r মানে যদি a বাঢ়ে মানে কি মানে বৃত্তৰ অংশখিনি বাঢ়িব মানে কি এ মানে হৈছে কালি গতিকে বৃত্তৰখিনি বঢ়াই মই আৰু এটা বৃত্ত আঁকিলো জাস্ট বুজাৰ কাৰণে এতিয়া চোৱা ইয়াৰ r যেটো আছে এটো বাঢ়িব নে কমিব নিজে ইমাজিন কৰিছা নিজে ইমাজিন কৰাচোন r বাঢ়িব নে কমিব r বাঢ়ে গতিকে আমি লিখিম r বাঢ়ে আচ্ছা তাৰপিছত কি কৈছে যদি r কমে আমি একেবাৰে কনসেপ্ট বুজাৰ চেষ্টা কৰিম বুজি পাইছা এতিয়া চোৱা কি কৈছে যদি r কমে কি কমে r কমে এতিয়া মই r কমাই এটা বৃত্ত আঁকিলো এতিয়া r কমে তেন্তে এ মানে কি যদি r কমে এতিয়া r কমাই মানে কমকৈ এটা বৃত্ত আঁকিলো
তেন্তে এ মানে এৰিয়া চোৱা এৰিয়া বাঢ়িছে নে কমিছে এৰিয়া কমে গতিকে আমি লিখিম কমে এতিয়া চোৱা আমি 3ৰ 2 নম্বৰ কোৱেশ্চনটো সলভ কৰাৰ আগতে আমি প্ৰত্যক্ষ সমানুপাত আৰু পৰোক্ষ সমানুপাতৰ বিষয়ে অলপ জানিলো চোৱা তোমালোকৰ যিখিনি কোৱেশ্চন আছে নহয় মই চালে তোমালোকক 5 মিনিটৰ ভিতৰত বুজাই দিব পাৰিম কিন্তু কি হ'ব জানে কি তোমালোকে যিখিনি বুকত কোৱেশ্চন আছে এইখিনি সলভ কৰিব পাৰিবা কিন্তু যদি হাৰ্ড কোৱেশ্চন আহে তেনেহলে সলভ কৰিব নোৱাৰিবা গতিকে আমি কনসেপ্টখিনি জানা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় আমি শৰ্ট ট্ৰিক লগাই সেইখিনি ইমান সহজতে আনসাৰ ওলাই যায় কিন্তু তথাপিও মই তোমালোকক কম এই কনসেপ্টখিনি ভালদৰে বুজি লোৱা তেনেহলে তোমালোকৰ কোৱেশ্চন টাফ বনিলেও ইয়াৰ পৰা এমসিকিউ যদি টাফ বনে তথাপি তোমালোকে কৰিব পাৰিবা সেই কাৰণে বেছি সময় নলও মই 2-3 মিনিটৰ ভিতৰত এইখিনি বুজাই দি আছো সো প্ৰত্যক্ষ সমানুপাত আৰু পৰোক্ষ সমানুপাত প্ৰত্যক্ষ সমানুপাত মানে কি x বাঢ়িলে y বাঢ়ে কি হৈছে x বাঢ়িলে y বাঢ়ে আকৌ x কমিলে y কমে তাক আমি প্ৰত্যক্ষ সমানুপাত বুলি কওঁ এতিয়া তোমালোকে বুজি পোৱা নাই মই বুজি তোমালোকে একো বুজি পোৱা নাই এতিয়া এক্সাম্পল দিও এক্সাম্পল ভালদৰে বুজিব চোৱা x কিমান আছিল 2 আছিল তাৰ পিছত x কিমান বাঢ়িছে কিমান বাঢ়িছে ডাবল হৈছে কিমান হৈছে 4 হৈছে সেম চোৱা y কিমান আছিল 4 আছিল y ডাবল হৈ কিমান হৈছে 8 হৈছে চোৱা ইয়াত আকৌ x বাঢ়ি 6 হৈছে y কি হৈছে বাঢ়িছে যেতিয়া x বাঢ়িলে y বাঢ়িব বা x কমিলে y কমিব তেতিয়া আমি কি কম এইটো প্ৰত্যক্ষ সমানুপাতত আছে কোন আছে প্ৰত্যক্ষ আকৌ চোৱা পৰোক্ষ সমানুপাত মানে কি যেতিয়া x বাঢ়িলে উল্টা হ'ব যেতিয়া x বাঢ়িলে y কমে চোৱা ইয়াত x বাঢ়িছে বাট y কি হৈছে 32 আছিল 16 হৈ গৈছে আকৌ y x কমিলে যদি x কমে তেনেহলে y কি হ'ব x কমিলে চোৱা যদি আমি ইফালৰ পৰা চাও x কি হৈছে কমিছে কিন্তু y কি হৈছে বাঢ়ি গৈছে বুজি পাইছা x কমিলে মানে এইটো উল্টা হয় x বাঢ়িলে y বাঢ়ে তেনেহলে প্ৰত্যক্ষ সমানুপাত আকৌ x বাঢ়িলে y কমে তেনেহলে পৰোক্ষ সমানুপাত এতিয়া চোৱা ইয়াত মই ফৰ্মুলা লিখিছো চোৱা ধৰি লোৱা ইয়াৰ পৰা কোনোবা ইয়াত আছে নহয় কোনোবা যদি এটা মিসিং থাকে তেনেহলে আমি উলাব পাৰিম কোনোবা এটা ধৰি ফিগাৰ ধৰি লোৱা এইটো নাই আমি উলাব পাৰিম এই ফৰ্মুলাটোৰ সহায় বুজি পাইছা ধৰি লোৱা এইটো নাই আমাৰ আমি কি কৰিম ইয়াৰ সন্মুখটোত কি ধৰি লম এইটো আমাৰ x1 ধৰি লম এইটো হ'ব x2 এইটো y1 এইটো কি হ'ব এইটো হ'ব y1 এইটো নাই এইটো y2 উলাব লাগে এতিয়া আমি ফৰ্মুলাটোত বহাই যাম চাবা আমাৰ এইটো মান উলাই যাব x1 ৰ মান কি 2 তাৰ পিছত y1 ৰ মান কি 4 হল x2 ৰ মান কি 4 y2 ৰ মান কি উলাব লাগে বুজি পাইছা এতিয়া সো এইটো কাটিব পাৰিম 2 1 গুণ 2 2 2 গুণ 4 হল এতিয়া সো এইটো বজ্ৰফল কৰিলে y * 1 মানে y2 আৰু 2 লৈ 2 4 গুণ 8 দেখিছা এইটো মান কিমান ওলাই গৈছে 8 ওলাই গৈছে বুজি পাইছা এনেকুৱা যদি এইটো মিসিং থাকে এইটো মানে কোনোবাটো মিসিং থাকিলে তোমালোকে উলাব পাৰিবা এই ফৰ্মুলাটোৰ সহায় বুজি পাইছা সেম এনেকৈ যদি ধৰি লোৱা এইটো মিসিং আছে এইটো মই নাজানো এই ফৰ্মুলাটোৰ সহায় আমি উলাব পাৰিম x1 * y1 x2 * y2 চোৱা ধৰি লোৱা এইটো মিসিং এইটো আমি ধৰিলো আমি x1 কি x1 এইটো আমাৰ y1 এইটো কি x2 এইটো y2 আমি নাজানো উলাব লাগে এতিয়া আমাৰ ফৰ্মুলা কি x1 * y1 x1 কি 2 * y1 কি 16 হল x2 কিমান x2 4 * y2 বুজি পাইছা এটা চোৱা 2 খোলা কিমান 32 ইফালে আছে y2 ৰাখিলো 4 টো পূৰণ আছে ইফালে আহিলে হৰণত হৈ যাব 4 1 গুণ 4 4 8 গুণ 32 এতেকে 8 ওলাই গল y2 কিমান আহি গল y2 আহি গল 8 বুজি পাইছা এনেকুৱা আমি কোনোবা যদি ফিগাৰ মিসিং থাকে তেনেহলে আমি উলাব পাৰিম এতিয়া বলক আমি কোৱেশ্চনখিনি সলভ কৰো দেখিবা তোমালোকে এতিয়া গুটেখিনি কোৱেশ্চন তোমালোকে ইজিলি সলভ কৰিব পাৰিবা এতিয়া 3ৰ 2 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে এখন গাড়ী ভ্ৰমণৰ সময় t আৰু দূৰত্ব d তালিকাত দিয়া ধৰণৰ মানে t মানে টাইম d মানে ডিসটেন্স গাড়ী এখন যাবলৈ ধৰিলো 1 ঘন্টাত টাইম লাগিলে কি 4 কিলোমিটাৰ যায় 2 ঘন্টাত 8 কিলোমিটাৰ 3 ঘন্টাত 12 কিলোমিটাৰ ধৰিলো এনেকুৱা গাড়ীখন যায় এতিয়া এ নম্বৰ কোৱেশ্চন আমাক কি কৈছে t আৰু d এ
বাবে বিচৰণ কৰে মানে টি আৰু ডিয়ে কেনেকুৱা বিচৰণ কৰে এইটো ক'ব লাগে এতিয়া আমি তালিকাখন অলপ মন দিওঁ চোৱা যেতিয়া টি বাঢ়িছে তেতিয়া ডিও বাঢ়িছে 2 আছিল এইটো কিমান হৈছে 8 হৈছে তাৰ পিছত এইটো বাঢ়ি 3 হৈছে এইটো বাঢ়ি কিমান হৈছে 12 হৈছে এতিয়া অলপ আগতে আমি ডিসকাস কৰিছিলো যদি x বাঢ়িলে y বাঢ়ে তেনেহলে কি হয় প্ৰত্যক্ষ হয় তেনেহলে টি আৰু ডিৰ সম্পৰ্ক কি প্ৰত্যক্ষ টি আৰু ডি কেনেকুৱা বিচৰণ কৰে প্ৰত্যক্ষভাৱে বিচৰণ কৰে এতিয়া অপচন বি টু চাও কি কৈছে t6 হলে d কিমান হ'ব চোৱা কি কৈছে t যেতিয়া 6 হ'ব তেতিয়া d ৰ মান কিমান হ'ব এইটো আমাক কোৱেশ্চনত খুদিছে t ৰ মান 6 হলে d ৰ মান কি হ'ব আমি ফৰ্মুলা জানো আমি এইটোক ধৰিলো x1 এইটোক ধৰিলো y1 এইটোক x2 এইটো ধৰিলো y2 তুমি লাগিলে এইটোক x1 এইটোক x2 ধৰিব পাৰিবা এতিয়া আমি আমাৰ ফৰ্মুলাত লিখিলো ধৰিলা b নম্বৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল আমাৰ মনত আছে x1 y1 x2 y2 আছিল এইটো x1 ৰ ভ্যালু কিমান x1 ৰ ভ্যালু আছে 5 y1 ৰ ভ্যালু কিমান 20 x2 ৰ ভ্যালু কিমান 6 y2 ৰ নাজানো বুজি পাইছা এতিয়া চোৱা এইটো কাটাকুটি যাব 5 এগুণ 5 5 4 গুণ 20 হল এতিয়া আমি বজ্ৰ পূৰণ কৰো y2 * 1 মানে y2 হৈ যাব আৰু এইটো পূৰণ কৰিলে 4 6 গুণ 24 এতিয়া আমি কি গম পালো যেতিয়া t6 হ'ব তেতিয়া d কিমান হ'ব 24 হ'ব d কিমান হ'ব 24 হ'ব এতিয়া c নম্বৰটো চোৱা d = 28 যেতিয়া d ৰ মান 28 হ'ব যেতিয়া d ৰ মান 28 হ'ব সৰি এইটো 24 ইয়াতে বহিব 24 ইয়াতে বহিব এতিয়া c নম্বৰ কোৱেশ্চনটো চোৱা d = 28 মানে d ৰ মান 28 হলে t ৰ মান কিমান হ'ব এইটো ওলাব দিছে আমাক d ৰ মান 28 হলে t ৰ মান কিমান হ'ব ওলাব দিছে আমি আকৌ আমাৰ ফৰ্মুলা লগাম আমি ফৰ্মুলা জানো চোৱা এতিয়া আমি এইটোক ধৰি লম কি x1 এইটোক ধৰি লম y1 এইটো y2 আৰু এইটো x2 এতিয়া আমি ফৰ্মুলা মই ডাইৰেক্ট লিখি আছো কি হ'ব 6/24 আৰু হিফালে কি হ'ব x2 ৰ মান ওলাব লাগে নাজানো আৰু কি হ'ব 28 হ'ব হল মই ফৰ্মুলা লিখা নাই ডাইৰেক্ট লিখিছো এতিয়া চোৱা এইটো কাটিব পাৰিম 6 এগুণ 6 6 4 গুণ 24 হল এতিয়া এইটো পূৰণ হলে কি হ'ব x2 * 4 আৰু এইটো পূৰণ কৰিলে কিমান হ'ব 28 হল 28 x2 4 পূৰণত আছে হিফালে গলে কি হ'ব হৰণৰ তলত আহি যাব এটা 4 এগুণ 4 4 7 গুণ 28 এতেকে y2 কিমান ওলাল y2 ওলাল 7 y2 কিমান ওলাল 7 এতেকে x2 কি ওলাল x2 ওলাল 7 মানে t ৰ মান কিমান হৈছে t ৰ মান হৈছে 7 এতিয়া d নম্বৰটো চোৱা এতিয়া মই অলপ এখিনি মুছিলো এতিয়া d নম্বৰটো চোৱা একেবাৰে ইজি হয় চোৱা এখিনি মই ডাইৰেক্ট মই মুখে কৰে তোমালোকে নিজে ওলাব পাৰিবা কিন্তু যদি এখিনি ফ্ৰেকশনত আহি যায় তেনেহলে তোমালোকে কি কৰিবা সেই কাৰণে আমি আমাৰ ফৰ্মুলা মতে কৰি যাম এতিয়া চোৱা এতিয়া d নম্বৰ কি কৈছে d ৰ মান 36 d ৰ মান কিমান হৈছে 36 হলে t ৰ মান কিমান হ'ব d ৰ মান যেতিয়া 36 হ'ব t ৰ মান কিমান হ'ব ওলাব লাগে আমি আমাৰ ফৰ্মুলা জানো আমাৰ ফৰ্মুলা কি আছিল x1 y1 x2 y2 x1 y1 x2 y2 এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব পাৰে স্যাৰ ইয়াতো x1 নাই y1 নাই কেনেকৈ ওলাম আৰে আমি যদি এইটোক x1 এইটোক y1 ধৰো তেনেহলে পাৰিম বুজি পাইছা বা আমি যদি এইটোকো ধৰো পাৰিম যোনটো আমাৰ ইচ্ছা ধৰিব পাৰিম লাগিলে মই এইটো ধৰি দেখাই দি আছো চোৱা এইটো আমি x1 এইটোক y1 ধৰিছো আৰু এইটো ওলাব লাগে এইটো কি হ'ব এইটো 1 এইটো 2 আৰু এইটো হ'ব y2 বুজি পাইছা
মানে এইখিনি তো সেমই সো এইটো 1/4 আছে নহয় এইটো কি আছে 2/8 যদি মই কাটো 2 গুণ 2 2 4 গুণ 8 আকৌ এইটো কি হ'ব 1/4 হ'ব এতিয়া চোৱা আমাৰ x1 কি x1 ৰ ভ্যালু আছে 1 y1 কিমান y1 4 তাৰ পিছত x2 নাজানো ওলাব লাগে তাৰ পিছত কি আছে y2 কি আছে y2 কিমান 36 y2 কিমান 36 এতিয়া চোৱা তলত কাটিব পাৰো 4 গুণ 4 4 9 গুণ 36 হল এতিয়া বজ্ৰপূৰণ কৰো x2 * 1 মানে কি x2 একৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 9 মানে যেতিয়া d ৰ মান 36 হ'ব তেতিয়া t ৰ মান কিমান হ'ব 9 হ'ব হল এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে যদি p সমানুপাত q মই p সমানুপাত q টো বুজাই দি দিও আগতে p সমানুপাত q মানে কি মানে p বাঢ়িলে q বাঢ়িব p কমিলে q কমিব মানে এইটো প্ৰত্যেক সমানুপাতত আছে যদি p সমানুপাত q আৰু p = 6 হলে q ৰ মান 30 হ'ব যেতিয়া p ৰ মান 6 হ'ব q ৰ মান 30 হ'ব আমি অলপ ব্ৰেকেট বনাই দি দিও তেনেহলে ভালদৰে বুজি পাবা p ৰ মান যেতিয়া 6 আছিল তেতিয়া q ৰ মান কিমান হৈ গৈছিল 30 আকৌ p ৰ মান যেতিয়া 2 হৈছিল তেতিয়া q ৰ মান কিমান হ'ব আমাক অপচন a দিয়া আছে 12 অপচন b দিয়া আছে 20 অপচন c দিয়া আছে 10 অপচন d দিয়া আছে 15 এতিয়া ইয়াৰ ভিতৰত কোনটো ৰাইট অপচন হ'ব আমি ফৰ্মুলা জানো আমি এইটোক ধৰি লম x1 এইটোক y1 এইটোক x2 এইটোক y2 ধৰি আমি আমাৰ ওলাই যাম একেবাৰে সিম্পল x1 y1 ফৰ্মুলা কি x1 y1 মোৰ লগত কৈ যাবা তেনেহলে মুখস্থ হৈ যাব x1 y1 x2 y2 হল এতিয়া x1 মানে কি 6 y1 মানে কি 30 তাৰপিছত x2 মানে 2 y2 নাজানো ওলাব লাগে এতিয়া সো এইটো প্ৰথমে কাটিব পাৰিম 6 গুণ 6 6 5 গুণ 30 হল এতিয়া সো বজ্ৰগুণ পূৰণ কৰো y2 * 1 মানে y2 5 দুগুণ কিমান 10 তেনেহলে কোনটো অপচন ৰাইট অপচন সি টো ৰাইট এতিয়া আমি 5 নম্বৰ কোৱেশ্চনটো সলভ কৰো 5 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে চাও তলৰ তালিকাৰ খালি ঠাইত y ৰ মান মানে ইয়াত y ৰ মান ইয়াত কি বহিব এইটো আমি ওলাব লাগে ইয়াত আমাৰ অপচন দিছে 8 হবনে অপচন বি দিছে 6 হবনে অপচন সি 4 অপচন ডি 2 হ'ব নেকি এতিয়া আমি প্ৰথমে চাম এইটো প্ৰত্যেক সমানুপাত আছে নে পৰোক্ষ সমানুপাত আছে এতিয়া অলপ তালিকাখন চাও x ৰ মান কিমান আছে 1 আছিল বাঢ়িছে কিমান হৈছে 2 হৈছে কিন্তু y ৰ মান কি হৈছে কমিছে এতিয়া আমাৰ কি আছিল যদি x বাঢ়ে y কমে তেনেহলে কি হয় পৰোক্ষ সমানুপাতত আৰু পৰোক্ষ সমানুপাতৰ ফৰ্মুলা কি আছিল পৰোক্ষ সমানুপাতৰ ফৰ্মুলা আছিল কি x1 y1 সমান x2 y2 আছিল এতিয়া আমি কোনোবাক ধৰিলো এইটোক ধৰিলো x1 এইটোক ধৰিলো x2 এইটোক y1 এইটো ধৰিলো y2 ধৰিলো এতিয়া আমি ফৰ্মুলাত আমাৰ বহাই যাও x1 কি আছে 4 into y1 8 x2 8 y2 নাজানো ওলাব লাগে এতিয়া চোৱা ইফালে 8 পূৰণ কৰিব ইফালে 8 কাটিব পাৰো তেতিয়া কিমান ওলাল y2 কিমান ওলাল 4 এতিয়া কোনটো অপচন ৰাইট অপচন সি টো আমাৰ ৰাইট হ'ব আমাৰ অনুশীলনী r1 কমপ্লিট হৈ গল আমি নেক্সট ভিডিঅত r2 ৰ গুটেখিনি সলিউশন লৈ আহিম